আজিৰ ভিডিঅ'টো মই বন্ধাকবি বনোৱাৰ পৰা ষ্টাৰ্ট কৰিলোঁ। চাওকচোন মোৰ বন্ধাকবিখিনি কিমান যে নৰমকৈ মই কাটিছোঁ, খুব স্মল পিচেছ কৰিছোঁ আৰু খুব ভাল লাগে। বন্ধুসকল সকলোকে মই স্বাগতম জনালোঁ মোৰ ভিডিঅ'টোলৈ। আৰু চাওকচোন এয়া লুচি মই ধুনীয়াকৈ মই নহয় দেই, হাজবেণ্ডে বেলিলে, কাৰণ মোৰ লুচি সদায় গোল নহয়, সেইকাৰণে মই হাজবেণ্ডক বেলিব দিওঁ। তেওঁ মোকো হেল্প কৰে আৰু তেওঁ মাকো খুব হেল্প কৰে। আৰু ইয়াত জিৰা পাউডাৰ অকণ উলিয়াই ল'লোঁ দিম বুলি। আৰু ভাজিখিনি মই আধাহেদি বনাই লৈছিলোঁ, আধা এফাল কিন্তু মায়ে আহি ক'লে যে নহয়, ভাজি আধা ফালত ইমান অকণমান হ'ব, তুমি আৰু অকণ দি দিয়া। আকৌ মই কি কৰিলোঁ, পূৰা ফুলকবিটো সম্পূৰ্ণ দি দিলোঁ, ইফালো কাটি দি দিলোঁ। তাৰপাছত মোৰ আনমিল হোৱা নিচিনা লাগিলে, মই ভাবিলোঁ আধাটো এইখিনি সিজিয়ে গ'ল, কিন্তু লাহে লাহে মিলাওঁতে দেখোন মিলিয়ে গ'ল। আৰু আজি ভিডিঅ'টো কি কৰিলোঁ, নাস্তা বনোৱাৰ পৰা ষ্টাৰ্ট কৰিলোঁ দিয়ক। তাৰ আগত বহুতখিনি কাম কৰি ল'লোঁ। এয়া মই গা পা ধুয়ে কিন্তু কিটচেনত সোমাইছোঁ দেই। আমাৰ গা পা নোধোৱাকৈ কিটচেনত আমি কাম কোনো নকৰোঁ, মায়েও নকৰে, ময়ো নকৰোঁ। শাহুমায়ে সেইটো আমাৰ নিয়ম আগৰ পৰা বান্ধি দিছে মোক, আৰু সেইটো নিয়ম মই ফ'ল' কৰি ভালো পাওঁ আৰু বহুত স্বাস্থ্যকৰো হয় মানুহৰ, আৰু ভাল লাগে। এয়া লুচিও বনালোঁ মই, ফুলা ফুলা লুচি এনেকৈ অকণমান ড্ৰাই ব্ৰাউন কালাৰ কৰি ৰাখিলে খুব ভাল লাগে মোৰ খাবলৈ। তেনেকৈও মই আজি নাস্তা বনাইছোঁ। আৰু সদায় লুচি ভাজি খোৱা নহয়, সদায় এটা এটা বেলেগ বেলেগ আইটেমে কৰা হয়, কিন্তু মোৰ লুচি ভাজি বা লুচি ঘুগনি, মটৰ ঘুগনি, ৰাজমাই হওক, এনেকৈ কিবা কিবি বনাই খাবলৈ ভাল লাগে। তাৰপাছত বনালোঁ লাল চাহ। আৰু দিনটোৰ ৰাতিপুৱা উঠাৰ পৰা বহুতখিনি কাম থাকে, সকলোতো দেখুৱাব নোৱাৰি। আৰু এইখিনি চাউল চাওকচোন, আমাৰ নিজৰ ভঁৰালৰ চাউল আছে, ধান আনি থোৱা আছে। আৰু নতুন চাউল নহয় বাৰু, পুৰণা চাউলেই হয়। ধুনীয়াকৈ ধান বান্ধি আনি থোৱা হৈছিলে, ধুনীয়াকৈ এইখিনি চাউল হয়। কিন্তু আমি বঙাইগাঁৱৰ ভাড়াঘৰে হওক, গুৱাহাটীৰ ভাড়াঘৰতে হওক, আমি যে চাউল কিনি খাওঁ, শাহুমাই সেইটো কাৰণে খুব দুখো কৰে, কাৰণ কিনি খোৱা হয় ন, আমি বাহিৰত থাকোঁ কাৰণে। আৰু ঘৰত ইফালে এভেইলেবল চাউল আমাৰ, উপায় নাই। এয়া পাপা বহি আছে, পাপাই কিন্তু ৰাতিপুৱা ভাত কেইটামানহে খালে, যিহেতু ৰিটায়াৰ্ড পাৰ্চন পাপা এতিয়া, সেইকাৰণে বহুত ব'ৰ হৈ গৈছে, ঘৰতে বহি থাকে আৰু তেওঁ, আৰু এনেকৈ টাইম পাছ কৰে। মই এয়া ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰিলোঁ, কৰি পেলাই অকণমান ওলালোঁ এফালে যাওঁ বুলি। আজি পূৰা মই ধুনীয়াকৈ একদম ধুনীয়া চাদৰ মেখেলা এযোৰ পিন্ধি ৰেডি হৈছোঁ। আৰু মেখেলাখন মই নিজেই প্লেইন কাপোৰ কিনি তাত চুমকি লগাই বনাইছিলোঁ। বেলেগ এদিনা মই মেখেলাখন দেখুৱাম দিয়ক চবকৈ। আৰু আজি মই খুব চিম্পলকৈ ওলালোঁ দেই, আৰু এটা কামত ওলালোঁ। বাই বাই।